দুলিয়াজান সমষ্টিৰ ৰংচঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজব কাণ্ড এবছৰ ধৰি চিকিৎসক অবিহনে চলি আছে স্বাস্থ্য কেন্দ্ৰটোত নাই এজন স্থায়ী ফাৰ্মাচিষ্ট প্ৰায় অৰ্ধশতাধিক ৰাজহ গাঁৱৰ 10,000তকৈ অধিক খাতি খোৱা লোকৰ একমাত্ৰ ভৰসাৰ স্থল স্বাস্থ্য কেন্দ্ৰটোৰ এনে দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ৰোগীসকল ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ঘটনাক লৈ ৰাজপথত প্ৰতিবাদত নামিল অঞ্চলবাসী শীঘ্ৰেই স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসকৰ অনুপস্থিতিৰ বিষয়টোত গুৰুত্ব প্ৰদানেৰে সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনালে অঞ্চলটোৰ ৰাইজে ডিব্ৰুগড় জিলাৰ পানীতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ৰংচঙী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় 1 বছৰ দিন ধৰি স্থায়ী ডক্টৰ নোহোৱাৰ ক্ষেত্ৰত এই বৃহত্তৰ এলেকাটোত থকা যিসকল ৰোগী আছে এই ৰোগীসকলে ব্যাপক সমস্যাৰ মুখামুখি হ'ব লগা হৈছে ৰোগীসকল জিয়াটো ভুগিবলগীয়া হৈছে উপযুক্ত চিকিৎসা ইয়াত লাভ কৰিব নোৱাৰি গতিকে আজি ইমান দিন ধৰি ইয়াত ডক্টৰ নোহোৱাৰ কাৰণে যি এক ভয়ংকৰ অৱস্থা গতি কৰিছে এই অৱস্থাটোৱে ইয়াকে প্ৰমাণ কৰে যে অসমৰ স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা বা স্বাস্থ্য খণ্ডৰ অৱস্থা সঁচা অৰ্থতে আজি এক উন্নত অৱস্থালৈ যোৱা